যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাজ্যত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি কথা পাতিব ওলাইছো ৰাজ্যৰ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰা হল বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা হল জনগণনাৰ কথা কোৱা হল সেন্সাসৰ কথা কোৱা হল লোকপিয়লৰ কথা কোৱা হল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এইবাৰ যেতিয়া জনগণনা হ'ব ৰাজ্যত মিয়া মুছলমানৰ সংখ্যা 38% হ'ব সকলোতকৈ বৃহৎ জনগোষ্ঠীত পৰিণত হ'বগৈ মিয়া মুছলমান আৰু এই মন্তব্য কালি ডিব্ৰুগড়ত কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতেই এটা ব্যাপক চৰ্চা আৰম্ভ হৈছে চৰ্চা বিভিন্ন ক্ষেত্ৰত আৰম্ভ হৈছে অসমীয়াৰ জাতি মাটি ভেটি সুৰক্ষা হ'ব নে নহয় আৰু তাৰ লগতে মুখ্যমন্ত্ৰী এটা কথা কৈছে যে বিগত 5 বছৰত আমি যিখিনি কৰিলো তাৰ যদি 30 বছৰত সেই পদক্ষেপ গ্ৰহণ কৰা হোৱাহেঁতেন জাতি মাটি ভেটি ৰক্ষা কৰিব পৰা গ'লহেঁতেন নতুন আইনৰ কথা ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী সম্ভৱতঃ শীতকালীন অধিৱেশনত দুখন বিশেষ আইন প্ৰণয়ন কৰাৰ যোজা ৰাজ্য চৰকাৰে চলাই আছে মিয়া মুছলমান মিয়া এতিয়া জাতি মাটি ভেটিৰ বাবে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে নেকি 26ৰ নিৰ্বাচনৰ প্ৰাকখনত এই যে মন্তব্য আহিছে তাৰ মানে ইয়াক এটা ৰাজনৈতিক ইস্যু কৰাৰ বা ৰাজনৈতিক ইস্যু দিশলেও যাবগৈ নেকি বা 26ৰ নিৰ্বাচন এই বিষয়েও প্ৰভাৱিত কৰিব নেকি আজি এই বিষয়ে মই কথা পাতিম মোৰ লগত অতিথি উপস্থিত আছে তেওঁলোকক প্ৰথমে মই চিনাই কৰাই দিব বিচাৰিছো মোৰ লগত আছে সাইজুদ্দিন আহমেদ কংগ্ৰেছৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছো সাইজুদ্দিন আহমেদ মোৰ লগত আছে জয়ন্ত গোস্বামী ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ আপোনাক স্বাগতম জনাইছো আৰু মোৰ লগত আছে শুনেশ্বৰ পাটোৱাৰী ৰাইজৰ দলৰ মুখপাত্ৰ আপোনালোক তিনিওজনকে প্ৰথমে স্বাগতম জনাইছো আৰু এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কালি কি মন্তব্য কৰিলে প্ৰথমে যদি মই সেই মন্তব্যটো এবাৰ চাই ল'ব পাৰো এবাৰ যেতিয়া সেন্সাস হ'ব সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব মোৰ কথা যি আপোনালোকে লিখি ৰাখিব সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ যদি প্ৰজেকশ্যন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশ্যন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব আৰু এইটো অসমৰ এটা বাস্তৱ সত্য সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ যোৱা 5টা বছৰ আমি কাম কৰিছোঁ অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব আজিয়ে মই ক'ব খোজা নাই কোন দুখন আইন কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেণ্ট বিধায়ক আহিব যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন যি নহওক এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব অসমত মুখ্যমন্ত্ৰীয়ে কালি মন্তব্য কৰিলে আইন প্ৰণয়নৰ কথা ক'লে এটা ওপেনিং ৰিমাৰ্ক মই লৈ লওঁ প্ৰথমে জয়ন্ত গোস্বামী 1 মিনিটত এটা ওপেনিং ৰিমাৰ্ক এই বিষয়ত 1971 চনত মুঠ মুছলমানৰ সংখ্যা মিয়া মুছলমানৰ সংখ্যা 24% 91ত 28% মিয়া মুছলমান 2001 চনৰ লোকপিয়লত 30% আৰু 2011 চনত হৈছে 36% আৰু এতিয়া এই প্ৰজেকশ্যনতে অহা যেতিয়া লোকপিয়ল হ'ব তাত 38% মিয়া মুছলমান অসমৰ জনসাধাৰণৰ অংশ হ'ব আৰু তেওঁলোকে আটাইতকৈ শক্তিশালী গোট হিচাপে প্ৰতিপন্ন হ'ব আৰু অসমীয়া মানুহৰ ভৱিষ্যত অত্যন্ত অসুৰক্ষিত হ'ব আমাৰ জাতি মাটি ভেটি এক বিধ্বংসী পৰিৱেশ সৃষ্টি হ'ব যাৰ কাৰণে সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে সঠিকভাৱে এই সময়ত এই বক্তব্য উপস্থাপন কৰিছে ঠিক আছে সাইজুদ্দিন আহমেদ 1 মিনিটত এটা ওপেনিং ৰিমাৰ্ক হতাশাগ্ৰস্ততাই ভুগিছে মুখ্যমন্ত্ৰী আৰু হতাশাগ্ৰস্ততাৰ প্ৰকাশ পাইছে তেওঁৰ বক্তব্যৰ মাজেৰে সময়ে সময়ে তেওঁ যিবিলাক বক্তব্য দি আছে বৰ্তমান সময়ত প্ৰত্যেকটো কথাতেই তেওঁ উজুটি খাইছে
আৰু শেহতীয়া উজুতি হৈছে মিয়া মুছলমান সম্পৰ্কে যি বক্তব্য প্ৰদান কৰিছে তেখেতে বক্তব্য প্ৰদান কৰিছে 38% মিয়া মুছলমান হ'ব তেখেত হয়তো মানে ষ্টেটিষ্টিক্স বা ডাটা সম্পৰ্কে তেওঁৰ সেই সম্যক ধাৰণা নাই এতিয়া তেখেতে সময়ে সময়ে কয় মুছলমান সমাজক তেওঁ বিভাজিত কৰি কেতিয়াবা গৰিয়া কেতিয়াবা মৰিয়া কেতিয়াবা জোলা কেতিয়াবা দেখি কেতিয়াবা খিলঞ্জীয়াৰ নামত যি ৰাজনীতি কৰে এতিয়া সেই খিলঞ্জীয়াৰ ৰাজনীতি তেওঁ গোটেই বন্ধ কৰি পেলাই এতিয়া মিয়া মুছলমানত নামিছে এতিয়া অসমৰ সৰ্বমুঠ মুছলমানৰ যি জনসংখ্যা সেই জনসংখ্যা বৰ্তমান কিমান সেইটো যদি আপোনালোকে অনুধাৱন কৰে তেতিয়াহ'লে সম্পূৰ্ণ মানে ভুৱা কথাৰে মানে যি জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত অসমত যি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিৱেশ পৰিস্থিতিয়ে অসমৰ মানুহক জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধৰে বিজেপিৰ যি ৰাজনীতি হিংসাৰ ৰাজনীতি সেই হিংসাৰ ৰাজনীতি উফৰাবলৈ যি অসমৰ জনসাধাৰণ সজাগ হৈছে তাৰ বিৰুদ্ধে কোনো ৰাস্তা নাপায় তেওঁ পেলাই আকৌ পূৰ্বৰ দৰে তেওঁ সাম্প্ৰদায়িক ৰাজনীতিৰে হিন্দু মুছলমানৰ যি ৰাজনীতি তাৰ আশ্ৰয় লৈছে নহ'লে তেওঁ গোটেই অসমৰ যি মুছলমান জনসংখ্যা সেই গোটেই মুছলমান জনসংখ্যাৰ মানে পৰিমাণটোৱে ভুল কথা কৈ তেওঁ অসমৰ জনসাধাৰণক ভুল পথে পৰিচালিত কৰিব বিচাৰিছে ঠিক আছে মই এটা শুনেশ্বৰ পাটোৱাৰীৰ পৰা অপেনিং ৰিমাৰ্ক এটা লৈ লওঁ আমি স্পষ্টভাৱে ক'ব খোজোঁ যে মুখ্যমন্ত্ৰীৰ এই ভাষ্য ইছ্যু ডাইভাৰ্ট কৰাৰ এক কৌশল আৰু ষড়যন্ত্ৰ তেওঁ জুবিন গাৰ্গৰ যিটো ইছ্যু জুবিন গাৰ্গৰ মৃত্যু বা হত্যা সম্পৰ্কে যিটো জনজাগৰণ হৈছে যিটো মানে বিদ্ৰোহ হৈছে এক প্ৰকাৰ বিদ্ৰোহ বুলিয়ে ক'ব পাৰি এই বিদ্ৰোহটোক প্ৰশমিত কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এই ইছ্যু ডাইভাৰ্ট কৰাৰ কৌশলটো তেওঁ হাতত লৈছে সেয়ে আমি কৈছোঁ প্ৰথম কথা হ'ল জুবিন গাৰ্গৰ ইছ্যুটো যাতে ডাইভাৰ্ট হয় জনবিদ্ৰোহ বা জনবিপ্লৱটো যাতে প্ৰশমিত হয় তাৰ বাবে তেওঁ এই ইছ্যুটো আনিছে আৰু দ্বিতীয় কথা হ'ল আগন্তুক 26ৰ নিৰ্বাচনত আকৌ হিন্দু মুছলমান কৰি হিন্দু মুছলমানক বিভাজন কৰি ধৰ্মীয় বিভাজন কৰি যাতে তেওঁ জয় হ'ব পাৰে সেই কৌশলটো এই ভাষ্যৰ দ্বাৰা লৈছে এই কথাবোৰ প্ৰমাণ হয় অলপ আগৰ পৰা চালে 21 চনৰ বিধানসভা নিৰ্বাচনত কি কৈছিল মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ নিৰ্বাচনত কৈছিল যে আপোনালোকে যদি থলুৱা জনগোষ্ঠীসমূহে যদি বিজেপিক ভোট নিদিয়ে তেনেহ'লে আজমল মুখ্যমন্ত্ৰী হ'ব আজমল মুখ্যমন্ত্ৰী হোৱাৰ ভয় দেখুৱাই তেওঁ নিৰ্বাচনত জিকিলে কাৰণ সেই সময়ত অসমৰ জনসাধাৰণে এই ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী এই ষড়যন্ত্ৰ তাৎক্ষণিকভাৱে বুজিব নোৱাৰিলে এইবাৰ কিন্তু বুজিছে যে মুখ্যমন্ত্ৰীয়ে 38% মিয়া হ'ব বুলি এই এটা কৌশল যে কৰিছে থলুৱা জনগোষ্ঠীসমূহক যে ভয় দেখুৱাই মুছলমান ৰাজ্য হোৱাৰ ভয় দেখুৱাই যাতে সংখ্যাগৰিষ্ঠসকলে তেওঁলোকক ভোট দিয়ে এই কথাটো তেওঁ ষড়যন্ত্ৰমূলকভাৱে এই ভাষ্যটো আনিছে সেয়ে আমি কৈছোঁ যে অসমৰ এই বিষাক্ত কীটটোৱে অসমৰ সমাজ জীৱনক খুলি নাখাব অসমৰ জাতি গঠনৰ প্ৰক্ৰিয়াটো ধ্বংস নকৰিব গতিকে আমি সকীয়াই দিছোঁ যে ইছ্যু ডাইভাৰ্ট কৰা আৰু অসমৰ জাতীয় জীৱনক সংকটত পেলাবলৈ এনে ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীৰ পৰা পৰিহাৰ কৰক ঠিক আছে মই জয়ন্ত গোস্বামীৰ পৰা বিস্তৃত আলোচনালৈ যাব বিচাৰিছোঁ অভিযোগ বহুত উত্থাপন হৈছে আপোনালোকৰ বিৰুদ্ধে কি ক'ব এই মুহূৰ্তত বিস্তৃত প্ৰথম কথা 2016 চনত ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ এই শ্লোগানেৰে আমি আমাৰ শাসনভাৰ আৰম্ভ কৰিছিলোঁ আৰু একেটা সময়তে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানক মাটিৰ পট্টা প্ৰদানেৰে প্ৰায় 4 লক্ষ মানুহক মাটিৰ পট্টা প্ৰদানেৰে ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদানেৰে এইখন চৰকাৰে খিলঞ্জীয়াৰ সপক্ষে কাম কাজ কৰিছে একে সময়তে যিবিলাক আমাৰ স্বাভিমান কাজিৰঙাকে আদি কৰি আমাৰ যিবিলাক স্বাভিমান তাক যাতে সুৰক্ষিত কৰিব পৰা যায় তাৰ কাৰণে এইখন চৰকাৰে কাম কাজ কৰিছে মিয়া মুছলমানে যিবিলাক চৰকাৰী ভূমি আৰু বনাঞ্চল আদি যিবিলাক বেদখল কৰিছে তেওঁলোকক তাৰ পৰা বেদখল মুক্ত কৰি আৰু তেওঁলোকৰ নিজ অৰিজিনেল স্থানলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে এইখন চৰকাৰে একে সময়তে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যি ধৰণে খিলঞ্জীয়া মানুহৰ ভূমি ক্ৰয় কৰি এই মিয়াসকলে আগ্ৰাসন আৰম্ভ কৰিছে তাক প্ৰতিহত কৰিবৰ কাৰণে ইতিমধ্যে পলিচি তৈয়াৰ কৰিলে আৰু যাতে এই ভূমি বেচা কিনা ইণ্টাৰ ৰিলিজন ভূমি বেচা কিনা যাতে এক অতি সুচলতাৰে নহয় এক কঠোৰতা আহে তাৰ কাৰণে ল এণ্ড অৰ্ডাৰ আৰু ছ'চিয়েল
যিটো ছ'চিয়েল হাৰমনি যাতে প্ৰপাৰলি মেইনটেইন হৈ থাকে তাৰ কাৰণে এইখন চৰকাৰে পলিচি নিৰ্মাণ কৰিলে একে সময়তে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব পঞ্চায়ত পৌৰসভাত দুটাতকৈ অধিক সন্তান থকা ব্যক্তিক নিৰ্বাচনৰ পৰা বাৰণ কৰি তেওঁলোক নিৰ্বাচনৰ পৰা অঁতৰাই ৰাখি এটা মেছেজ আৰম্ভ কৰিলে যে পপুলেশ্যন কণ্ট্ৰল এইখন চৰকাৰে অত্যন্ত শক্তিশালী ৰূপত আৰু অত্যন্ত ক্ষিপ্ৰতাৰে কাম কাজ কৰিবলৈ আৰম্ভ কৰিছে এতিয়া আমাৰ মূল কথাটো কি যে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব মই ইতিমধ্যে পৰিসংখ্যা মোৰ প্ৰথম বক্তব্যত মই ক'লোঁ যে ৭১ৰ পৰা যদি আপুনি 2011 চনলৈকে যে পৰিসংখ্যা যদি চাই যে মিয়া মুছলমানৰ আগ্ৰাসন যদি চাই তেতিয়াহ'লে দেখা পাব যে ক্ৰমে বৃদ্ধি পাইছে আৰু এই প্ৰজেকশ্যনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ৩৮% মিয়া মুছলমান অহা লোকপিয়লত তেওঁলোক আহিব কাৰণ এই কাৰণে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যেটো পপুলেশ্যন গ্ৰোথ আপুনি যদি চাই পপুলেশ্যন গ্ৰোথ আমি সেই মিয়া অঞ্চলসমূহত অত্যন্ত বেছি আৰু যাৰ ফলত এই জনবিস্ফোৰণ আৰম্ভ হৈছে আৰু একেটা সময়তে আপুনি যদি চাই খিলঞ্জীয়া লোকসকল ইতিমধ্যে পপুলেশ্যন পলিচি এডপ্ট কৰি লৈছে আমাৰ ঘৰসমূহত এতিয়া দুটাতকৈ অধিক সন্তান কেতিয়াও দেখা নাপায় কি তাতকৈ কম দেখা পাব কিন্তু মিয়া অঞ্চলবিলাকত এই চৰ অঞ্চলবিলাকত ৫টা ৬টা 10টাকৈ সন্তান আপুনি একোজন মানুহৰ দেখা পাব এই কথাবিলাক ৰোধ কৰিবৰ কাৰণে আৰু অন্য হাতেদি অন্য এক প্ৰকাৰে যিটো লাভ জেহাদৰ জৰিয়তে আমাৰ যি খিলঞ্জীয়া হিন্দুৰ মহিলাসকলক ছোৱালীসকলক তেওঁলোকে বিয়া পতাৰ জৰিয়তে লাভ জেহাদৰ জৰিয়তে তেওঁলোকে বৈবাহিক সম্পৰ্ক কৰি তেওঁলোক প্ৰথমতে পপুলেশ্যন ইনক্ৰিজ কৰিছে আৰু একে সময়তে সেই আমাৰ যিবিলাক ভূমি হস্তগত কৰিবৰ কাৰণে তেওঁলোকে খেন চকু চাইছে তাৰ কাৰণে লাভ জেহাদৰ ওপৰতো নিশ্চিতভাৱে এখন কঠোৰ আইন অসমত আহিব লাগে একেটা সময়তে মিয়া অঞ্চলবিলাকত যাতে পপুলেশ্যন কণ্ট্ৰল কৰিব পৰা যায় যাতে তেওঁলোকৰ পপুলেশ্যন যাতে বৃদ্ধি কৰিব নোৱাৰে তাৰ কাৰণে ষ্ট্ৰিক্ট আইন আহিব লাগে মই নাজানো কি আইন মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিকল্পনা কৰিছে বা অসম চৰকাৰে পৰিকল্পনা কৰিছে কিন্তু নিশ্চিতভাৱে এখন কঠোৰ পপুলেশ্যন পলিচি এখন কঠোৰ পপুলেশ্যন আইন আৰু একে সময়তে পপুলেশ্যন ৰেষ্টেইন আইন অৰ্থাৎ জনবিস্ফোৰণ ৰোধ কৰিবৰ কাৰণে এখন কঠোৰ আইন আৰু একে সময়তে লাভ জেহাদৰ বিৰুদ্ধে এখন কঠোৰ আইন নিশ্চিতভাৱে আহিব লাগে গতিকে এই মিয়া মুছলমানৰ যি অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি যি ভাবুকি আমাৰ ভাৰতীয় মূলৰ মানুহবিলাকৰ ওপৰত যি ভাবুকি এই ভাবুকি ৰোধ কৰিব লাগিব অন্যথা অসমত কাইলৈ যেতিয়াই লাহে লাহে 50% বৃদ্ধি পাব আৰু 50% বৃদ্ধি পাবে এইখন অসমত আৰু আমি থাকিব নোৱাৰা হম মিয়াসকলে আমাক একেবাৰে তিনিচুকীয়ালৈকে ডিব্ৰুগড়লৈকে ধেমাজিলৈকে জুনাইলৈকে আমাক আগ্ৰাসিত কৰিব আৰু তেওঁলোকক সমৰ্থন জনাবৰ কাৰণে ৰাইজৰ দলৰ দৰে ৰাজনৈতিক দলে তেওঁলোকৰ ভোট লৈ সমৰ্থন তেওঁলোকক জনাবৰ কাৰণে সদা প্ৰস্তুত থাকে গতিকে আমি একে সময়তে মিয়াসকলৰ বিৰুদ্ধে আৰু একে সময়তে লেফট লিবাৰেল তেওঁলোকক যিসকলে উদগনি জ্বলাই কংগ্ৰেছ ৰাইজৰ দল অজাপ যিসকলে উদগনি জ্বলাই তেওঁলোকৰ বিৰুদ্ধেও কাম কাজ কৰিব ঠিক আছে সাইজুদ্দিন আহমেদ প্ৰতিক্ৰিয়া কি দিব চাওক জয়ন্ত গোস্বামী ডাঙৰীয়া এগৰাকী অধিবক্তা হয় তেখেতে আইন আৰু সংবিধান সম্পৰ্কে যিখিনি ধাৰণা বা আইন সম্পৰ্কে বা সংবিধান সম্পৰ্কে যিবিলাক ধাৰণা তেখেতৰ নিশ্চিতভাৱে আছে সংবিধানৰ ঊৰ্ধত কোনেও হ'ব নোৱাৰে দেশ যেতিয়া সংবিধানৰ দ্বাৰা পৰিচালিত হয় সংবিধানৰ ঊৰ্ধত কোনেও হ'ব নোৱাৰে কিন্তু বৰ্তমান দেখা গৈছে বিজেপি দলৰ যিসকল নেতা কৰ্মী আৰু মুখ্যমন্ত্ৰীকে ধৰি যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকে দেশৰ সংবিধানখন অৱমাননা কৰি তেওঁলোকে সময়ে সময়ে মন্তব্য প্ৰদান কৰি আহিছে এতিয়া কথা হৈছে তেওঁলোকে কৈছে গোস্বামী ডাঙৰীয়াই কৈছে যে মিয়া মুছলমানৰ কাৰণে নতুনকৈ আইন প্ৰণয়ন কৰিব বা পঞ্চায়ত নিৰ্বাচনসমূহত আইন প্ৰণয়ন কৰি তেওঁলোকৰ কাৰণে তেওঁলোকৰ জনবিস্ফোৰণ ৰোধ কৰাৰ কাৰণে ব্যৱস্থা কৰিছে সেয়া কেৱল মিয়া মুছলমান বা মুছলমানক লক্ষ্য কৰি কৰা নাই সাৰ্বজনীন উন্নয়নৰ কাৰণে যদি কৰিছে তেতিয়াহ'লে ভালেই কৰিছে কিন্তু কথা হ'ল কেৱল ৰাজনৈতিক স্বাৰ্থ আৰু সাম্প্ৰদায়িকতাৰ যি ধৰণৰ মন্তব্য তেওঁলোকে প্ৰদান কৰি আহিছে অহা নিৰ্বাচন কেন্দ্ৰিক তেওঁলোকে যি ধৰণৰ বক্তব্য প্ৰদান কৰি আহিছে এয়া কিন্তু অসমৰ জনসাধাৰণে বুজি পাইছে ইতিমধ্যে যোৱা বিধানসভা নিৰ্বাচনত তেওঁলোকে কৈছিলে শৰাইঘাটৰ শেষ যুঁজ আজি শৰাইঘাটৰ শেষ যুঁজৰ পিছত এতিয়া আকৌ নতুনকৈ কৈ আছে মিয়া মুছলমানৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ ঘোষণা কৰিছে বুলি কৈছে এতিয়া কথা হ'ল অসমৰ মুছলমান সম্প্ৰদায়ক তেওঁলোকে যি ধৰণে মই পূৰ্বে ক'লো যি ধৰণে সময়ে সময়ে ভাগ বিতৰণ কৰি থাকে কেতিয়াবা গৰিয়া কেতিয়াবা মৰিয়া কেতিয়াবা জোলা খিলঞ্জীয়া এইবিলাক কৈ এতিয়া গোটেই মুছলমান সম্প্ৰদায়ক এটা সম্প্ৰদায়ক ভুক্ত কৰি তেওঁলোকে খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যি ধাৰণা দি থৈছিল ইতিমধ্যে বুৰ্বক বনাই থৈছিল অসমৰ মানুহক অসমৰ খিলঞ্জীয়া বা
মুছলমান সম্প্ৰদায়ক যেনেদৰে বুৰ্বক বা অসমৰ যিসকল সংখ্যাগৰিষ্ঠ লোক আছে তেওঁলোকক যিধৰণে বুৰ্বক বনাইছিলে সেই বুৰ্বক কিন্তু এতিয়া আৰু অসমৰ জনসাধাৰণৰ নহয় কাৰণ যোৱা বিধানসভা নিৰ্বাচনত তেওঁলোকে শৰাইঘাটৰ শেষ যুদ্ধ খুচিলে তাৰ পিছত ক'লে মোগলৰ বিৰুদ্ধে যুঁজ আৰু বিভিন্ন ধৰণৰ জাতি মাটি ভেটিৰ কথা ক'লে এতিয়া জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে তেওঁলোকে ইতিমধ্যে 100 বছৰৰ কাৰণে বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়া 100 বছৰৰ কাৰণে ইতিমধ্যে সুৰক্ষিত কৰিছে তাৰ পিছতে কিহৰ কাৰণে ভয় এয়া ভয় কেৱল তেওঁক এতিয়া অসমৰ জনসাধাৰণে ক্ষমতাৰ পৰা উৎখাত কৰাৰ কাৰণে যি প্ৰচেষ্টা সেই প্ৰচেষ্টা ইতিমধ্যে হাতত লৈছে অসমৰ জনসাধাৰণে 2026 চনত যে অসমক বিজেপিৰ পৰা মুক্ত কৰিব তাৰ কথা বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে উমান পাইছে তেখেতৰ চেহাৰালৈ আপুনি যদি লক্ষ্য কৰে আপুনি লক্ষ্য কৰিব তেওঁৰ চেহাৰা কি ধৰণৰ পৰিৱৰ্তন হৈছে কেৱল ভয় আৰু হতাশাগ্ৰস্ততা আমাৰ গোস্বামী ডাঙৰীয়াৰ মনত যি কথা সেই একে কথা গোটেই বিজেপি আৰু ইয়াৰ নেতাকৰ্মীৰ মুখেদি ওলাই আছে আৰু তেওঁলোকে কেৱল শংকাত ভুগিছে কেতিয়া তেওঁলোকে এই অসমৰ জনসাধাৰণে ভোটৰ জৰিয়তে তেওঁলোকক ক্ষমতাৰ পৰা উৎখাত কৰে সেই ভয়ে তেওঁলোকক এতিয়া খেদি আছে আৰু সেই ভয়ৰ প্ৰকোপত তেওঁলোকে সময় আবুল তাবুল বকি আছে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেখেতৰ বোলে কোনো ধৰণৰ সা সম্পত্তি এটকাও মানে সম্পত্তি নাই কিন্তু যোৱা বিধানসভা নিৰ্বাচনত তেওঁৰ যি এফিডেভিট নিৰ্বাচনৰ মানে নমিনেশ্যনৰ সময়ত তাতে কোটি টকাৰ ওপৰত তেওঁৰ সম্পত্তি দাখিল কৰি থৈছিলে তেখেতে কিছুদিন আগতে কৈছিলে মোৰ যিমান সম্পত্তি আছে মই অসমৰ জনসাধাৰণৰ কাৰণে দান কৰি থৈ যাম কিন্তু এতিয়া যোৱাকালি কি কৈছে তেখেতৰ কোনো সম্পত্তিয়ে নাই তেখেতৰ ঘৈণীয়েকে বোলে কাম কৰি খায় কেনেকুৱা কাম কৰি খায় সেয়া অসমৰ জনসাধাৰণে দেখা পাইছে কেৱল মাত্ৰ অসমৰ ভোটাৰ ৰাজ্যক বিপথে পৰিচালিত কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বিজেপি দলৰ যিসকল কৰ্মী আৰু নেতা আছে তেওঁলোকে এই ধৰণৰ কথা কৈছে আৰু যাৰ ফলস্বৰূপে প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াই এই বিজেপি দলটোক এটো ফাল মানে বটলা মাল বুলি কৈছিলে এই বটলা মালে সময়ে যি ধৰণৰ অসমৰ জনসাধাৰণৰ ওপৰত যি ধৰণৰ আবুৱা ভৰা কথা কৈ থাকে সেই তাৰ প্ৰকোপতে প্ৰয়াত স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে এই বটলা মালক অসমৰ পৰা খেদিব লাগিব আৰু সেই বটলা মালক খেদিবৰ কাৰণে অসমৰ জনসাধাৰণে ইতিমধ্যে বদ্ধপৰিকৰ হৈছে আৰু সেই ভয়তে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে ভয়ৰ প্ৰকোপত আবুল তাবুল বকিব ধৰিছে বেছি দিন নাই আৰু আপোনালোকৰ অসমৰ পৰা বিদায় ল'বলৈ গতিকে আপোনালোকে সজাগ হওক জাতি মাটি ভেটিৰ নামত যি ধৰণৰ প্ৰতাৰণা আপোনালোকে কৰিলে সেই প্ৰতাৰণাৰ উত্তৰ আপোনালোকক দিব আপোনালোকে জাতি এক মিনিট তেওঁলোকে ভূমিৰ কথা কৈছে আন্তঃধৰ্মীয় ভূমি কিনা বেচাৰ কথা কৈছে তেওঁ এগৰাকী অধিবক্তা হৈ এনেকুৱা ধৰণৰ কথা আপোনাৰ মুখত কোৱা নাপায় সংবিধান আৰু আইনৰ ঊৰ্ধত কোনেও হ'ব নোৱাৰে ঠিক আছে মই শুনেশ্বৰ পাটোৱাৰীলৈ যোৱাৰ আগতে আপুনি প্ৰত্যুত্তৰ দিব বিচাৰিছে জয়ন্ত গোস্বামী এটা প্ৰত্যুত্তৰ দিলক মই তাৰ পিছত শুনেশ্বৰ পাটোৱাৰী প্ৰয়াত শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াই কংগ্ৰেছ সম্পৰ্কত কোৱা বক্তব্যটো মই কৈছোঁ যে এইটো খুব ছ'চিয়েল মিডিয়াত খুব চলি আছে যে ভাৰতীয় তেওঁ কৈছে যে বিজেপি চৰকাৰে কংগ্ৰেছতকৈ বহুত ভাল কাম কৰিছে যি সময়ত বহুত ভাল কাম কৰিছে উন্নয়ন কৰিছে প্ৰমাণ হৈ গৈছে বটলামাল বুলি কংগ্ৰেছত তেনেকুৱা কোনো কথাই কোৱা নাই আপুনি এনে ভুল কথা নকব ভিডিঅ' দেখাই দিয়ক বটলামাল বুলি কৈছে যে মই এতিয়া দেখাই দিম আৰু বিজেপিক অসমৰ ক্ষমতাৰ পৰা উৎখাত কৰাৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে অসমৰ জনসাধাৰণক মানে কৈ গৈছিলে কিন্তু গতিকে মিছা কথা প্ৰথম কথা আপোনাৰ হাতত যদি তথ্য আছে আপুনি কাল্পনিক কথা নকব আপোনাৰ কাল্পনিক বিজেপি দলটোৰ নেতা কৰ্মী কাল্পনিক কথা কৈ অসমৰ জনসাধাৰণক গোটেই ৰাজ্য তথা ৰাষ্ট্ৰখনৰ মানুহক তেওঁলোকে ভুল পথে পৰিচালিত কৰিছে কাল্পনিক কথা মই কেতিয়াও মানে কাল্পনিক কথা মই আপোনাক ক'ব নিদিওঁ যদি কিবা বাস্তৱতা আছে ক'ব লাগিব সপোন সদৃশ কথা আপোনালোকে এতিয়া আৰু এই দিন গ'ল আপোনালোকৰ সপোন সদৃশ কথা কোৱাৰ আপোনাৰ গ'ল আৰু সেই আপোনালোকে জাতি মাটি ভেটিৰ কথা কৈ যি সপোন দেখুৱাইছিলে সেই সপোনৰ পৰা বাস্তৱলৈ আহক আপোনালোকে বাস্তৱ উপলব্ধি কৰক আপোনালোকে তেখেতক প্ৰত্যুত্তৰ দিব এতিয়া ঘটনাটো হ'ল কি যে চাওক কি ধৰণে জুবিন গাৰ্গ ডাঙৰীয়াক লৈ গৌৰৱ গগৈ আৰু কংগ্ৰেছে কি ধৰণে প্ৰমাণ কৰিব নালাগে 10 অক্টোবৰ সপোনৰ কথা ইয়াত ক'বলৈ দিয়া নহ'ব এই কংগ্ৰেছ যে হতাশাগ্ৰস্ত কংগ্ৰেছে
এই যে এই কংগ্ৰেছে চাওক এতিয়া যেতিয়া চেহাৰাত প্ৰকাশ পাই গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চেহাৰাত প্ৰকাশ পাইছে আপোনালোকৰ মন্তব্যত প্ৰকাশ পাইছে গতিকে এই ধৰণৰ কথা যি মুখ্যমন্ত্ৰী কোটি কোটি টকাৰ মালিক হয় তেওঁ কালি ভিখাৰীৰ ভাৱ ধৰিছে এয়া হস্তাক্ষৰগ্ৰস্ত নহয় কি মই কৈ আছো গতিকে আপুনি সপোনৰ কথা নকব বাস্তৱ কথা এতিয়া মোক ক'ব দিয়ক আপুনি মোক ক'ব দিয়ক ক'ব দিছো কিন্তু বাস্তৱ কথা কওক ঠিক আছে হয় ঠিক আছে এটা এজনে কওক প্ৰথম কথাটো হৈছে মই ভাবিম যে আমি নিজৰ কথাখিনি কোৱা আৰু তেতিয়া ডিস্টার্ব নকৰিলে ভাল পাওঁ কাৰণ মই তেখেতৰ কথাবিলাক এতিয়া ঘটনাটো হৈছে এইটো আজি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লগত সম্পৰ্ক আছে আৰু সেই কথাটো ইতিমধ্যে ৰব শুনক আৰে আপুনি অধিবক্তা এজন অধিবক্তা প্ৰমাণ কৰিব পৰা নাই প্ৰমাণ কিয় দিব পৰা নাই প্ৰমাণ কিয় কৰিব পৰা নাই ভয় কিয় খাইছে 10 সেপ্টেম্বৰ আছিল সেই সেপ্টেম্বৰ পাৰ গৈ 10 অক্টোবৰ পাৰ হল এতিয়ালৈকে কিয় আপোনালোকে চুপ হৈ আছে হয় কিয় চুপ হৈ আছে ৰব ওয়েট কৰক এসআইটি প্ৰতিবেদন দিলে এসআইটি প্ৰতিবেদন ইমান লৰালৰি কিয় এগৰাকী চোৰ বা ডকাইতক এৰেষ্ট কৰিব তেতিয়া লৰালৰি টুইট কৰি দিয়ে মানে এতিয়া 2026 চনৰ যি সেন্সাস এই সেন্সাসে অনুষ্ঠিত হোৱা আগতে তেওঁ কৈ দিলে যে অসমত মুছলমান মিয়া মুছলমানৰ সংখ্যা 38% হ'ব সেই ক্ষেত্ৰত যি এসআইটি প্ৰতিবেদন দাখিল কৰিছে সেই এসআইটি পঢ়িবলৈ সময় এতিয়া মুখ্যমন্ত্ৰীৰ হোৱা নাই নেকি মুখ্যমন্ত্ৰীৰ বিষয়ে সাইজুদ্দিন আহমেদ মই ৰাইজৰ দলৰ সুৰেশ্বৰ পাটোৱাৰীৰ ওচৰলৈ যাব লাগিব এটা প্ৰতিক্ৰিয়া যদি মই ঠিক আছে চাওক গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত এসআইটি প্ৰতিবেদন দাখিল কৰি এতিয়ালৈকে প্ৰকাশ কৰিব পৰা নাই এসআইটি প্ৰতিবেদন আপুনি ইংৰাজী পঢ়িব নাজানে নেকি 10 সেপ্টেম্বৰ আপুনি ইংৰাজী পঢ়িব নাজানে নেকি আপুনি এক্স হেন্ডেল নাই আপুনি এক্স হেন্ডেল পঢ়ে নে নাই আপুনি এক্স হেন্ডেল পঢ়ে নে নাই আপুনি এক্স হেন্ডেল চালে নে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কথা এতিয়া কিয় কৰিব পৰা নাই কিয় তেখেতে কৈছিল শৰ্মা ডাঙৰীয়া মই আপোনাক এটা অনুৰোধ জনাম যে এখনৰ মাইকটো অকমান ক্লোজ কৰি দিয়ক কাৰণ নহ'লে ক'বই নোৱাৰিম আপোনাৰ প্ৰত্যুত্তৰ দিয়ক মই সুৰেশ্বৰ পাটোৱাৰীৰ ওচৰলৈ যাব লাগিব মোক এইটো ক'ব দিয়ক মই আপুনি ঘটনাটো হৈছে আপুনি আপোনাৰ কথা কওক চাওক 10 সেপ্টেম্বৰ দিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক্স হেন্ডেলত যদি চাই তেতিয়াহ'লে দেখা পাব স্পষ্টতাৰে কৈছে দেয়াৰ আৰ সাফিচিয়েন্ট মেটেৰিয়েল এগেইনষ্ট আৰে নিশ্চিতভাৱে হ'ব ব্যৱস্থা হ'ব গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত ব্যৱস্থা হ'ব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চিতভাৱে পাকিস্তানৰ লগত সম্পৰ্ক থকা প্ৰমাণিত হ'ব আৰু নিশ্চিতভাৱে তেওঁৰ ওপৰত প্ৰচিডিং আৰম্ভ হ'ব নিজে জাতি মাটি ভেটি ৰক্ষা কৰিব নোৱাৰি বেলেগৰ ওপৰত যুগ জাপি দি আপোনালোকে ৰাজনীতি ঠিক আছে অসমৰ জনসাধাৰণে হয় আপুনি প্ৰতিক্ৰিয়াটো দিয়ক মই সুৰেশ্বৰ পাটোৱাৰীৰ ওচৰলৈ যাব লাগিব সাইজুদ্দিন মই পুনৰ আপোনাৰ ওচৰলৈ বিজেপিৰ প্ৰতিক্ৰিয়াটো মই স্পষ্টভাৱে মোৰ বাক্যটোৱে শেষ কৰিব দিয়া নাই মোৰ বাক্যটোৱে শেষ কৰিব দিয়া নাই মই আধা কওঁ তেওঁ ৰৈ দিয়ে এতিয়া মই কৈছে মই বাক্যটো শেষ কৰি ল'ব দিয়ক গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত যি এসআইটিৰ প্ৰতিবেদন 10 সেপ্টেম্বৰ দিনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অফিচিয়েল এক্স হেন্ডেলত স্পষ্টতাৰ আপুনি অধিবক্তা নহয় নেকি অধিবক্তা নহয় এসআইটিৰ প্ৰতিবেদন নিশ্চিতভাৱে আদালতত ছাবমিট কৰিব এসআইটিৰ প্ৰতিবেদন আদালতত ছাবমিট হ'ব আপোনাক কিয় কৰিব আদালতত কৰিব নিশ্চিত হবে এসআইটিৰ আদালতৰ কথা কি কৈছে এসআইটিৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগিব কিন্তু সেই বিষয়ে আদালতত কোনো আদালত সুপ্ৰিম কোৰ্ট গুৱাহাটী হাই কোৰ্ট বা কোনো আদালতত কোনো গোচৰ কৰা নাই আপুনি আদালতৰ কথা ক'লে আৰু অসমক মাননীয় মুখ্যমন্ত্ৰী এসআইটিৰ প্ৰতিবেদন ৰাজহুৱা কিয় নকৰিলে মাননীয় মুখ্যমন্ত্ৰী ভুল কথা মিছা কথা জাতি মাটি ভেটিৰ কথা কৈ হৰাইঘাটৰ হেক যুদ্ধ কৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কথা কৈ এই কথা অসম
অসমৰ জনসাধাৰণে পাহৰি গৈছে এতিয়া সময় অপেক্ষা কৰি আছে ঠিক আছে আপোনালোকক মনত ৰাখিছে মিয়াৰ প্ৰতিনিধিসকলক মনত ৰাখিছে মিয়াক অসমৰ মানুহে এতিয়া মিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে মিয়াৰ ওপৰত আজি মিয়া আপোনালোকে যে মিয়াৰ প্ৰতিনিধিত্ব কৰে এই মিয়াৰ প্ৰতিনিধিৰ বিৰুদ্ধে যুদ্ধ কৰিছে অসমৰ মানুহে মিয়াৰ বিৰুদ্ধে এটা মিয়াৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰিছে মিয়াৰ বিৰুদ্ধে আপোনালোকৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে আৰম্ভ কৰিছে আজি মিয়াৰ বিৰুদ্ধে কাম-কাজ কৰিছে অসমৰ জনসাধাৰণে মিয়াৰ বিৰুদ্ধে কাম-কাজ কৰিছে মিয়া হাতা অভিযান আৰম্ভ কৰিছে এই অভিযান নিশ্চিতভাৱে পূৰ্ণ পৰ্যায়ত যাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পূৰ্ণ এছক এই মিয়াৰ প্ৰতিনিধিৰ কেনেকুৱা উৎপাত চাওক এই ষ্টুডিঅ'ৰ ভিতৰত এই মিয়াৰ প্ৰতিনিধিৰ উৎপাতটো চাওক এই মিয়াৰ প্ৰতিনিধি কংগ্ৰেছ তেওঁলোকৰ উৎপাতটো চাওক এই মিয়াৰ হৈ কেনেকে ইয়াত বক্তব্য ৰাখিছে এই মিয়া চাওক এই মিয়াসকলৰ চাওক এই মিয়াসকলৰ উৎপাত চাওক এই সকল মিয়াই কেনেকৈ অসমীয়া মানুহক শেষ কৰিব তাৰ প্ৰমাণ আপোনাৰ ষ্টুডিঅ'ত আহিছে এই মিয়া চাওক এই মিয়াৰ কেনেকুৱা উৎপাত চাওক যেতিয়া গৌৰৱ গগৈ মিয়াৰ চৰ্দাৰ গৌৰৱ গগৈ যেতিয়া মিয়াৰ চৰ্দাৰ পাকিস্তানী গৌৰৱ গগৈৰ সমৰ্থনত কেনেকে মিয়া দপদপাই আছে চাওক এই মিয়াই গৌৰৱ গগৈ পাকিস্তানী গৌৰৱ গগৈৰ সমৰ্থনত কেনেকে কৈছে চাওক এই মিয়া চাওক এই মিয়াৰ বিৰুদ্ধে আমাৰ আক্ৰমণ এই মিয়াৰ বিৰুদ্ধে এবাৰ সংগ্ৰাম এই নিৰ্বাচন মিয়াৰ বিৰুদ্ধে নিৰ্বাচন এই মিয়াসকলক যাতে আমি চাপত ৰাখিব পাৰো আমি যাতে তেওঁলোকক দমাই ৰাখিব পাৰো আমি যাতে তেওঁলোকক বহাই ৰাখিব পাৰো তাৰ কাৰণে আমাৰ যুদ্ধ এই মিয়াসকলক দবাই ৰাখিব পৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ যুদ্ধ এই মিয়াক অসমৰ মাটিত দবাই ৰাখিবৰ কাৰণে এই মিয়াক নিঃশেষ কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি ঠিক আছে এই মিয়াৰ বিৰুদ্ধে কংগ্ৰেছী মিয়া এই গৌৰৱ গগৈ মিয়াৰ চৰ্দাৰ এই মিয়াৰ বিৰুদ্ধে মিয়াক দবাই ৰাখিবৰ কাৰণে এই আমাৰ সংগ্ৰাম এই মিয়াবিলাকক দবাই ৰাখিবৰ কাৰণে এই মিয়াবিলাকক অসমৰ পৰা খেদিবৰ কাৰণে বিজেপিক উৎখাত কৰাৰ কাৰণে বিজেপিয়ে কাম কৰিব মিয়াক দবাই ৰাখিবৰ কাৰণে যেনেকে ঠিক আছে হ'ব দবাই ৰখা হৈছে এই মিয়াবিলাকক এক মিনিট হ'ব মই শুনেশ্বৰ পাটোৱাৰীৰ ওচৰলৈ গৈছো কাৰণে এই সংগ্ৰাম ঠিক আছে শুনেশ্বৰ পাটোৱাৰী মিয়াৰ বিৰুদ্ধে এই সংগ্ৰাম মিয়াক দবাই ৰাখিবৰ কাৰণে এই মিয়া এই কংগ্ৰেছী মিয়াৰ বিৰুদ্ধে এই কংগ্ৰেছী মিয়াক এইবিলাক মিয়াক দবাই ৰাখিবৰ কাৰণে আমাৰ সংগ্ৰাম আমি সংগ্ৰাম কৰিছো ঠিক আছে এই মিয়াবিলাকক দবাই ৰাখিবৰ কাৰণে এই মিয়াবিলাকক অসমৰ বুকুত ঠিক আছে হৈ যাব শুনেশ্বৰ পাটোৱাৰীয়ে শুনেশ্বৰ পাটোৱাৰীৰ ওচৰলৈ মই যাব বিচাৰিছো শুনেশ্বৰ পাটোৱাৰী আপোনালোক দুইজন ৰ'ব কৰিবৰ কাৰণে আমাৰ সংগ্ৰাম শুনেশ্বৰ পাটোৱাৰী মিয়াক দবাই ৰাখিবৰ কাৰণে মোৰ যথেষ্ট সময় নষ্ট কৰি ঠিক আছে কওক আপুনি মই সময় দিব লাগিব নিশ্চয় দিম সময় দিব লাগিব আপোনাক সময় দিছো দিয়া নাই বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে বাৰে কৈছে জাতি মাটি ৰক্ষাৰ কাৰণে বিজেপিয়ে কাম কৰি আছে যোৱা 10 বছৰ কাম কৰি আছে জাতি মাটিৰ ভাটিৰ কথা কয় বিজেপিয়ে কেৱল তেওঁলোকৰ ৰাজনৈতিক মুনাফাই লাভ কৰিছে জাতি মাটি ভেটিৰ ক্ষেত্ৰত ৰক্ষাৰ ক্ষেত্ৰত কোনটো কাম কৰিলে আজি বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে আমাক উত্তৰ দিব দিছো আমি সমষ্টি নিৰ্ধাৰণ কৰি মই কোৱাৰ পাছত আপুনি যাওক আপুনি মই শুনিছো মই কোৱাৰ পাছত উত্তৰ দিব আপুনি আমি উচ্ছেদ কৰিলো জাতি মাটি ভেটিৰ ক'ব মই কোৱাৰ পাছত উত্তৰ আপুনি উত্তৰ দিব মোক তেতিয়া উত্তৰটো নিবিচাৰিব উত্তৰ দিব মই কোৱাৰ পাছত আপুনি মোৰ ঠিক আছে পাটোৱাৰী ডাঙৰীয়া কওক তাৰ পাছৰ উত্তৰ দিব যে জাতি মাটিৰ ভেটিৰ ক্ষেত্ৰত জন্ম নিয়ন্ত্ৰণ বা আন এনেকুৱা কিছুমান
তুলুঙা মন্তব্য দিয়ে কেলে জন্ম নিয়ন্ত্ৰণ নালাগে যে আপুনি আমাৰ মানে পাঁচটা ল'ৰা ছোৱালী কৈ হোৱাটো বিচাৰে যে জন্ম আপোনাক জন্ম নিয়ন্ত্ৰণ নালাগে নেকি? আৰু আমাৰ লাগে নাই আপোনাক? সেইটো কওক। জন্ম অখিল গগৈ- নিয়ন্ত্ৰণৰ এখন আইন আছে। জন্ম নিয়ন্ত্ৰণ লাগে নাই? সুধিবচোন জন্ম অখিল ৰ'ব, গগৈক। জন্ম নিয়ন্ত্ৰণৰ লাগে নাই এখন অখিল আছে গগৈ? নে যোৱা মিয়া 10 মানুহৰ বছৰে ওচৰত গৈ পেলাই 10 জন্ম পোন্ধৰটা নিয়ন্ত্ৰণৰ ল'ৰা ছোৱালী আইন দিবৰ কাৰণে তেওঁ কিয় কৰিছে? কাৰ্যকৰী লাগে কৰিব নাই পৰা নাই? আপোনাক জন্ম নিয়ন্ত্ৰণ? বিজেপিয়ে জন্ম নিয়ন্ত্ৰণৰ ঠিক আছে ঠিক আছে পাটোৱাৰী ডাঙৰীয়াই ক'ব, পাটোৱাৰী ডাঙৰীয়াই ক'ব, তাৰ পাছত আমি বেলেগে জন্ম ক'ম। নিয়ন্ত্ৰণৰ আইনখন বিজেপিয়ে কিয় লাগে নাই আপোনাক কওকচোন, আপোনাক লাগে নাই? সেইটো সকলোকে লাগে। লাগে নাই? সেইটো কঠোৰ আইন সকলোকে লাগে লাগে। নাই আপোনাক? অখিল গগৈক লাগে নাই? সুধিবচোন। সকলোকে অখিল লাগে। গগৈ কি ৰ'ব, আপুনি মোক ক'বলৈ দিয়ক। মিয়া মহিলাৰ চুমা খাই পেলাই জন্ম নি- পাহৰি নিয়ন্ত্ৰণ গ'লে? ক'বলৈ দিয়ক। আপোনাৰ চুমা খালে এই আপোনাৰ চুমা খোৱাৰ উত্তৰটো দিয়কচোন ক'বলৈ আপুনি। দিয়ক, ক'বলৈ আপুনি দিয়ক। অখিল গগৈ যে মিয়া মাইকীক যে চুমা খালে সেইটো কথা কওক না। কেলে চুমা খালে? আপোনালোকৰ নেতা বোলে কেলে বিয়া কেলে মাইকীক চুমা খালে? নাই। আৰে এই মিয়া আপোনালোকৰ মানুহক যে চুমা খালে চুমা এই খোৱা চুমা নাই। খোৱা কথাটো কওক না। কি 15 মই কৈ ল'ৰা আছো, ছোৱালী ভাল পায় নেকি আপুনি আপোনালোকে? ক'ব দিয়ক, আৰে ক'ব দিয়ক। আপোনালোকে population আপুনি control ক'ব act দিয়ক। নালাগে নেকি আৰু আপোনালোকক? যদি ক'ব নিদিয়ে আমি উঠি যাম। আৰে আপুনি আৰে প্ৰশ্ন আপুনি কৰি কিয় আছে সেইকাৰণে উত্তৰ মোক দি কিয় আছে। ক'ব নিদিয়ে? আপুনি মোক প্ৰশ্ন কৰি আছে সেইকাৰণে উত্তৰ দি আছে। প্ৰশ্নটো উত্তৰ আপুনি পাছত দিব। নাই, আপুনি মোক দিয়ক। আপুনি প্ৰশ্ন কওঁতে উত্তৰ মই দি- কিবা আপুনি কৈছো? উত্তৰ দিলেও বেয়া পায় নাই, আপুনি নাই, নাই, চাওকচোন। উত্তৰ একেলগে দিব আপুনি। নাই, নাই, আপুনি উত্তৰ নাই, দিলেও ঠিক বেয়া আছে আচ্ছা, পায়। আচ্ছা। চাওক। আপোনাৰ আপুনি আপোনাৰ কথাখিনি কওক। আপুনি উত্তৰ মোক নুসুধিব তেতিয়াহ'লে। কিয়? ঠিক আছে, পাছত আপুনি চাই উত্তৰ কওক। দিব। ঠিক আপুনি আছে, সন্মুখলৈ চাই ঠিক কওক। একেলগে উত্তৰ দিব। আপুনি ঠিক কেমেৰাত আছে, চাই পাটোৱাৰী কওক। ডাঙৰীয়া, আপুনি উত্তৰ দিয়ক। sorry, আপুনি জন্ম আপোনাৰ কথাখিনি নিয়ন্ত্ৰণৰ উত্তৰ দি আছো সেইকাৰণে। এখন আইন আছে, জন্ম নিয়ন্ত্ৰণৰ কিছু সিদ্ধান্ত আছে চৰকাৰৰ। আইনখন কোনখন এই কওকচোন? কোনখন আইন আছে? সিদ্ধান্ত আছে। কোনখন আইন আছে? দুটা বা তিনিটাতকৈ অধিক সন্তান জন্ম দিব নোৱাৰে বুলি এইবিলাক সিদ্ধান্ত আছে চৰকাৰৰ। পলিচি এই হয়। সিদ্ধান্ত পলিচি ন্যায় নেমানিলে। যোৱা 11 আপোনাৰ বছৰে অখিল গগৈৰ ন্যায় কিয় নেমানিলে। বিজেপি চৰকাৰে ন্যায় কাৰ্যকৰী নেমানিলে। নকৰিলে? আপোনাৰ কিয় বিজেপি চৰকাৰে population control হৈ কিয় গ'ল। বিজেপি চৰকাৰে কাৰ্যকৰী নকৰিলে? সেইটো পলিচি কেতিয়া adopt হৈছে? পলিচি কেতিয়া adopt হৈছে? মুখ্যমন্ত্ৰী জন্ম হোৱাৰ পাছত হৈছে। আৰে নাই চলা। আৰে জাতি মাটিৰ ভেটিৰ কথা কৈ পেলাই 1971 ৰ পাছত পলিচি আহিছে। আৰে 1971 ৰ পাছত আহিছে। 1971 ৰ পাছত আহিছে। ডাঙৰীয়া 1971 ৰ পাছত আহিছে পলিচি। পাছত আহিছে। তেওঁ জন্ম আগত হৈছে। তেওঁ আগত জন্ম হৈছে। জাতি আৰে মাটিৰ এতিয়া এই শুনক, এই মিয়াক ল'ৰা ছোৱালী দিয়া বন্ধ কৰিবৰ কাৰণে আইন লাগিব। এই মিয়া লাজ পালে চব। অখিল গগৈ মিয়াৰ সপক্ষে আছে সেইকাৰণে লাজ পালে চব। চাওক, এই লাজ পালে চব। অখিল গগৈ মিয়াৰ সপক্ষে আছে সেইকাৰণে লাজ পালে তেখেতে। আপুনি বহি লওক। চাওক, এই লাজ পাইছে চব। আপুনি বহি লওক। তেখেতে লাজ পাইছে চব। অখিল গগৈ মিয়াৰ সপক্ষে আছে সেইকাৰণে লাজ পাইছে চব। ক'ব দিয়ক, তাৰ পাছত উত্তৰ দিম। কওক, আপুনি মোক নুসুধিব প্ৰশ্ন, মোক ঠিক সুধিলে আছে, উত্তৰ ঠিক দিম। আছে। আপুনি আহিছে, আপোনাক সুধিবে। নাই নাই, মোক সুধিলে মই উত্তৰটো দিম। উত্তৰ উত্তৰটো ল'বলৈ আপোনাৰ পাছত কি দিব। অসুবিধা হয়? উত্তৰটো পাছত আৰে আপোনাক উত্তৰ লাগে, উত্তৰ মই একেলগে উত্তৰ দিব। দিলে ভয় খায়। মই কৈছো নেকি? আপুনি ভয় খাই পলাই যাব। ঠিক আছে, এজনে কওক, পাটোৱাৰী ডাঙৰীয়া। জয়ন্ত গোস্বামী এক মিনিট ৰ'ব। আপুনি কৈ থাকোঁতে মই কিবা কৈছো নেকি? ঠিক আছে, পাটোৱাৰী আপুনি প্ৰশ্ন কৈ থাকক। কৰিছে। জয়ন্ত গোস্বামী, মই জয়ন্ত গোস্বামী অলপ ৰ'ব, অলপ ৰ'ব। জয়ন্ত গোস্বামী ৰ'ব। জয়ন্ত গোস্বামী ৰ'ব। মই কিবা কৈছো পাটোৱাৰী ডাঙৰীয়া মই ক'ব। মনে মনে আছো। ঠিক আছে। আপোনাৰ কাউণ্টাৰ দিছে কংগ্ৰেছৰ প্ৰতিনিধি। ঠিক আছে, পাটোৱাৰী ডাঙৰীয়া গতিকে জাতি মাটিৰ ভেটিৰ কথা কয়, কিন্তু প্ৰকৃত যিবোৰ সমস্যা, জাতি মাটি ভেটি ৰক্ষাৰ বাবে সমস্যাবিলাকক বিজেপি কোনোদিন আগ্ৰহী হোৱা নাই। মিজোৰামৰ পুলিচে কাছাৰত আপোনালোকৰ মনত আছে 6জন অসম পুলিচক গুলিয়াই হত্যা কৰিলে। মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিলে। অ, মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক হত্যা ক্ষমা কৰিলে। খুজিলে। সেইটো উত্তৰ দিয়ে, সেইটো কৈ লওক লগত। ভেটি আৰে, ৰক্ষা কৰিলে। মিজোৰামৰ কিবা মুখ্যমন্ত্ৰী, উত্তৰ দিলে? অসমৰ মুখ্যমন্ত্ৰী কিবা ওচৰত, উত্তৰ অসমৰ দিলে? জনসাধাৰণৰ ওচৰত ক্ষমা অৰুণাচল খুজিলে। নাগালেণ্ডত 1,30,000 হেক্টৰ মাটি ইতিমধ্যে অসমৰ পৰা আমাৰ লৈ গ'ল। ভাই এইবিলাকতো নিমাত, আমাৰ ভাই ককাই। মুখ্যমন্ত্ৰী নিমাত লৈ গ'লে গ'ল। অসমত যি হৈ থাকিব মোৰ মুখ্যমন্ত্ৰী আসনখন থাকিলে হ'ল। গতিকে সেই ক্ষেত্ৰত নিমাত এই মুখ্যমন্ত্ৰীৰ জাতি মাটি ভেটিৰ ৰক্ষাৰ প্ৰচেষ্টা। তাৰ পাছত কি হ'ল? বাংলাদেশক বহু হেক্টৰ মাটি দিলে। অসমৰ জনসাধাৰণে গমকে নাপালে কিমান হেক্টৰ মাটি দিলে বাংলাদেশক। আপোনাৰ বন্ধু আমি মনমোহনে কিমান দিলে, পালো? মনমোহন সিঙে আমি দিলে। কিমান পালো? একৰ্ড মনমোহনৰ দিনত হৈছিল। আপোনাৰ বন্ধু অখিল যিয়ে গগৈৰ নহওক, বন্ধু কংগ্ৰেছৰ মনমোহনৰ দিনত হৈছিল। মনমোহন সিঙৰ বাংলাদেশক দিনত মাটি হৈছিল। এৰি দিয়াৰ এইবিলাক কথা ক'ব লাগে ঘটনাটো আপুনি। জাতি মাটি ভেটিৰ ৰক্ষাৰ কথা। আনহাতে চাওক, মাননীয় মুখ্যমন্ত্ৰীৰ হাতত কেইবাটাও ৰাস্তা আছিল সমস্যা সমাধানৰ বাবে, জাতি মাটি ভেটিৰ ৰক্ষাৰ কাৰণে। NRC জাতি মাটি ভেটিৰ ৰক্ষাৰ কাৰণে এক অস্ত্ৰ আছিল অসমৰ অসমীয়াৰ বাবে। NRC হ'ল ড্ৰাফ্ট ৰোল প্ৰকাশ কৰিলে। 19 লাখ বিদেশী চিনাক্তকৰণ হ'ল। সেই 19 লাখ বিদেশী খেদাৰ বাবে কিয় কোনো প্ৰচেষ্টা হাতত NRC হৈ যোৱা হ'লে মিয়া উঠি গ'লহেঁতেন। এতিয়া কিয় মিয়াক দবাব প্ৰচেষ্টা লাগিব। হ'ল? NRC পৰা নাক কাটিব লাগিব। সুপ্ৰিম কাটিব লাগিব NRC পৰা নাম। এই মিয়াৰ নাম NRC পৰা কাটিব লাগিব, তেতিয়াই হ'ব।
আমি দবাই ৰাখিব লাগিব মিয়া প্ৰেছাৰত ৰাখিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব মিয়া হৈ মিয়াৰ নাম এনআৰসি সোমাই যাব আৰু এখন এনআৰসি আমি মানি ল'ম বাপৰে বাপ আৰে এনআৰসি বুলি হৈ যায় মিয়া নিলগীয়া হৈ যাব আৰে মিয়াক দবাই ৰাখিবলৈ এনআৰসি হ'ব লাগিব ভেটি ৰক্ষা এনআৰসি যদি নাম আহি যায় মিয়াৰ কেনেকুৱা উৎপাত হ'ব মিয়াৰ আৰে সেই উৎপাত আৰু সহ্য কৰিব পৰা নাযাব নহয় এই মিয়াৰ নাম কাটি পেলাই এনআৰসি বনাব লাগিব এই মিয়াৰ নামবিলাক কাটি এনআৰসি বনাব লাগিব এই মিয়াসকলৰ নাম কাটি এনআৰসি বনাব লাগিব এই মিয়াসকলৰ নাম কাটি পেলাই এনআৰসি বনাব লাগিব কথা ক'লে এই মিয়াসকলৰ নাম কাটি এনআৰসি বনাব লাগিব আসল কথা ক'লে আপুনি আসল কথা ক'লে এই মিয়াসকলৰ নাম কাটি পেলাই এনআৰসি বনাব লাগিব বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন বিপ্লৱ শৰ্মাৰ এনআৰসি পৰা মিয়াৰ নামবিলাক কাটি পেলাই এনআৰসি বনাব লাগিব মিয়াক দবাই ৰাখিব লাগিব এনআৰসিখন বন্ধ কৰিলে কোনে মিয়াক দবাই ৰাখিব লাগিব এনআৰসি যদি মিয়াৰ নাম আহি যায় মিয়াটো উঠি যাব গতিকে মিয়াৰ নাম কাটি পেলাই এনআৰসিখন উচ্চতমকে বনাব লাগিব বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ধৰ্মৰ নামত বিদেশী আমি হয় ধৰ্মৰ নামত আমি মিয়াক বেয়া পাওঁ আমি মিয়াক বেয়া পাওঁ জাতি মাটি ভেটিৰ কথা হয় এজনে কওক আমি মিয়াক জাতি মাটি ভেটি লাজ নাই আপোনালোকৰ আৰে সেইটোৱে এই মিয়া চক এই মিয়াকে কন্ট্ৰোল কৰিব লাগিব এই মিয়া চক এই মিয়া যে এই মিয়াক কন্ট্ৰোল কৰিবৰ কাৰণে আমি দবাই ৰাখিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি কাম কৰিছে এই মিয়া বিজেপিৰ থকা প্ৰত্যেক গৰাকী নেতা এই মিয়াক দবাই ৰাখিবৰ কাৰণে বিজেপি এনআৰসিখন কিয় বন্ধ কৰিছে আপোনালোকে এই মিয়াক দবাই ৰাখিবৰ কাৰণে ঠিক আছে হ'ব এই মিয়াক মূল বিষয়লৈ আহিব লাগে শৰ্মাৰ প্ৰতিবেদনখন আখৰে আখৰে হৈ গ'ল 80% হৈ গ'ল 80% হৈ গ'ল প্ৰতিশ্ৰুতি দিছিল 80% হৈ গ'ল ইমপ্লিমেন্টেশ্যন সেই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিলে লুকাই ৰাখিলে হিমন্ত বিশ্ব শৰ্মাৰে জনসাধাৰণক জানিব নিদিলে সেই প্ৰতিবেদনখন ক'ত আছে দিছপুৰত আছে মিয়াক দবাই ৰাখিবৰ কাৰণে সব কাম কৰিব এইখন চৰকাৰে মিয়াক আশাদি ৰাখিবৰ কাৰণে সব কাম কৰিব এইখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয় এইখন চৰকাৰে মিয়াক দবাই ৰাখিবৰ কাৰণে সব কাম কৰিব জাতি মাটি ভেটি আমাৰ পুত্ৰৰ নামত মাটি অসমৰ জনসাধাৰণে বুজি পাইছে থাকক কিন্তু মিয়াৰ নামত মাটি হ'ব নালাগে মিয়াৰ নামত মাটি হ'ব নালাগে মিয়াক অসমৰ মাটিৰ পৰা খেলিব লাগে এতিয়া আপোনালোকক অসমৰ পৰা মিয়াক অসমৰ মাটিৰ পৰা অসমৰ ভূমিৰ পৰা খেলিব লাগে সেইটোৱে আমাৰ ৰাজনীতি প্ৰস্তুত হৈ গৈছে গতিকে প্ৰস্তুত থাকক আপোনালোকে হিমন্ত শৰ্মাৰ মুখ্যমন্ত্ৰীৰ হাতত আন এখন অস্ত্ৰ আছে মিয়াক দবাই ৰাখিবৰ কাৰণে এইখন চৰকাৰে কাম কৰিছে মিয়াক ভূমিৰ পৰা খেলিবৰ কাৰণে এইখন চৰকাৰে কাম কৰিছে মিয়াই যাতে খিলঞ্জীয়াৰ ভূমি ল'ব নোৱাৰে তাৰ কাৰণে এইখন চৰকাৰে কাম কৰিছে এজনে ক'লে ভাল এইখন চৰকাৰে কাম কাজ কৰিছে এজনে কওক পাটোৱাৰী ডাঙৰীয়া মই একদম সুযোগ দিব পৰা নাই পাটোৱাৰী ডাঙৰীয়া অলপ কৈ সুযোগ দিয়া নাই তেওঁলোকে না আপুনি কওক মই এতিয়া আপোনাক নুশুনিব আপুনি প্ৰশ্নটো সুধিলে মই না ঠিক আছে উত্তৰ গোস্বামী ডাঙৰীয়া আপুনি ল'ব পাটোৱাৰী ডাঙৰীয়া লাজ আছে আপোনাৰ যদি লাজ আছে ক'বলৈ দিয়া না ঠিক আছে আপোনাৰ যদি লজ্জা আছে আপোনাৰ অখিল গগৈহে লজ্জা নাই অখিল গগৈ মিয়া মাইকী লজ্জাটো আপুনি অখিলক সুধিব অখিল গগৈ মিয়া মাইকী মানুহক চুমা খাই দিয়ে অখিল গগৈ মিয়া মাইকী মানুহ মিয়াক চুমা খায় এইজনৰ লগত আছে গোস্বামী ডাঙৰীয়া লাজ শৰম নাই নেকি আপোনালোকৰ গোস্বামী ডাঙৰীয়া মিয়া মাইকী মানুহক গৈ চুমা খাই দিয়ে ঠিক আছে পাটোৱাৰী ডাঙৰীয়া কওক অখিলে মিয়াক গৈ পেলাই মিয়া মাইকী মানুহক গৈ চুমা খাই দিয়ে কেনেকে লজ্জা মানে কি কথা কয় পাটোৱাৰী ডাঙৰীয়া আপুনি একদম খিলঞ্জীয়া মানুহ ঠিক আছে সময় একেবাৰে কম হৈ আহিছে পাটোৱাৰী ডাঙৰীয়া কওক মাননীয় মুখ্যমন্ত্ৰীৰ হাতত আন এটা উপায় আছিল বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনটো কাৰ্যকৰী কৰি 60% ইতিমধ্যে হৈ গৈছে আপনি নকব বুলি কৈছে হৈ গৈছে আপুনি কৈছে আপনি কওক আৰে মিয়া মাইকী মানুহক চুমা খোৱা নেতৃত্বত আপোনালোকে আছে আৰু কি কথা কয় হে আৰে অখিল গগৈ মিয়া মাইকী মানুহক গৈ চুমা খাই গেল আৰু আপোনালোকে তেওঁকে নেতা পাতি থাকে কি কথা কয় আপোনালোকে আপোনালোকে মিয়া মাইকী মানুহক চুমা খোৱা নাই নেকি আৰে অন ৰেকৰ্ড অন কেমেৰা মিয়া মাইকী মানুহক গৈ চুমা খাই দিছেগে সাৱতি ধৰিছে সেইজন অখিল গগৈৰ নেতা আপোনালোক আৰু তো গতিকে কেনেকে হ'ব কওকচোন আপুনি ৰাম অসমীয়া মানুহে আপোনালোকক একদম মানে একদম সাপোর্ট নকৰে দে সাৱতি ধৰিছে কৈছে মিয়া মাইকী
মাইকী মানুহক খাবতে ধৰি চুমা খাই দিছে এ বাঘ এই কথা কেতিয়াও অসমীয়া মহিলা অখিলক একদম বেয়া পায় আপোনালোকে কেনেকে আছে মই গমে নাপাওঁ মই গমে মই কলো নহয় মানে হয় আমাৰ খিলঞ্জিয়া ভাই ভনীসকলৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে আৰু অখিল গগৈ ডাঙৰীয়া মিয়া মাইকী মানুহৰ লগত আছে এইটোৱে কথা এনেকে হলে দিগদাৰ হৈ যাব আমি নিলজ্জ আমি মিয়াক খেলিবৰ কাৰণে আমি যিকোনো পৰ্যায়ত যাম মিয়াক দবাই ৰাখিবৰ কাৰণে আমি যিকোনো পৰ্যায়ত যাম এই মিয়াক দবাই ৰাখিবৰ কাৰণে আমি যিকোনো কাম কৰিম এই মিয়াক দবাই ৰাখিবৰ কাৰণে আমি যিকোনো কাম কৰিম এই মিয়াক দবাই ৰাখিবৰ কাৰণে আমি যিকোনো কাম কৰিম এই মিয়াক yes এই মিয়াক শুনক এই মিয়া আৰে ভাই মিয়া শুনক মিয়াৰ তলত আমি নাথাকো ডাঙৰীয়া আপুনি মিয়াৰ প্ৰতিনিধিত্ব কৰিব পাৰে আমি মিয়াৰ তলত নাথাকো আমি মিয়াৰ তলত নাথাকো মিয়াক আমি দবাই ৰাখিম আৰু এই কাৰণে বিজেপিয়ে কাম কৰিছে ঠিক আছে আপোনালোকক আমি দবাই ৰাখিম হ'ব তাৰ কাৰণে আমি যি কৰিব লাগে তাকে দুইজন ৰব মই ক্লোজিং ৰিমাৰ্কলৈ যাব পাৰো দবাই ৰাখিম হয় ধন্যবাদ মই দুইজনকে ধন্যবাদ জনাইছো পুনেশ্বৰ পাটোৱাৰী ক্লোজিং ৰিমাৰ্কৰ ফালে গৈছো 2 মিনিট সময় ক্লোজিং ৰিমাৰ্ক পুনেশ্বৰ পাটোৱাৰী আপোনালোকে আমি কি মিয়াৰ দৰদি বুলি কয় বিজেপিৰ প্ৰতিনিধিজনে মিয়াক চুমা খোৱাৰ কথা কৈছে কিন্তু কিমান খান মিটিঙত ফ্লাইং কিছ দিছে মুখ্যমন্ত্ৰী শুনক এটা খিলঞ্জিয়া ভাই ভনীক দিছে খিলঞ্জিয়া ভাই ভনীক ক্লোজিং ৰিমাৰ্ক দিব মুখ্যমন্ত্ৰীয়ে কিছ কৰিছে সেইবোৰ কথা তেওঁ কিয় নুলিয়ায় সেইবোৰ কথা উলিয়াওক লাজ লাগে এতিয়া নহয় আপোনাৰ এনে শুনক মিয়া মাইকী মানুহক চুমা খোৱাৰ দৃশ্যতা আপোনালোকে কৰিব পাৰে মিয়া মাইকী মানুহক চুমা খোৱাটো আপোনালোকে কৰিব পাৰে সেইটোৱে আমি মিয়াক আমি দবাবই লাগিব আমি যিকোনো পৰ্যায়তে মিয়াক দবাব লাগিব আপোনালোক মিয়াৰ প্ৰতিনিধি আৰু আমি মিয়াক দবাই দিব লাগিব সেইটোৱে কথা মানে আমাৰ ক্লিয়াৰ ষ্টেণ্ড সেইটোৱে যে মিয়াক আমি দবাই ৰাখিব লাগিব আৰু এই আমাৰ সংগ্ৰাম এইটোৱে মই ক'লো নহয় এইটোৱে মিয়াক আমি দবাই ৰাখিব লাগিব আৰু এইটোৱে আমাৰ মূল এজেণ্ডা মিয়াক আমি উঠিবলৈ নিদিওঁ আপোনালোক মিয়াৰ প্ৰতিনিধি কংগ্ৰেছ মিয়াৰ প্ৰতিনিধি গৌৰৱ গগৈ মিয়াৰ চৰ্দাৰ আৰু আমি এই যে মিয়াক আমি দবাই ৰাখিম আমি মিয়াক দবাই ৰাখিবৰ কাৰণে কাম কাজ কৰিম অসমীয়াৰ ক্ষমতাৰ পৰা উৎখাত কৰাৰ এইটোৱে নহয় কথাটো গৌৰৱ গগৈ ডাঙৰীয়া মিয়াৰ চৰ্দাৰ গতিকে মিয়াৰ চৰ্দাৰক আমি দবাই ৰাখিব লাগিব আমি পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ তেওঁক দবাই ৰাখিব লাগিব আপোনালোক হৈছে মিয়াৰ প্ৰতিনিধি আমি মিয়াক দবাই ৰাখিব লাগিব এইটোৱে বিজেপিৰ কাম ঠিক আছে জাতি মাটি ভেটিৰ স্লোগান এতিয়া ক্লোজিং ৰিমাৰ্ক পুনেশ্বৰ পাটোৱাৰী দিবলৈ দি আছে ক্লোজিং ৰিমাৰ্ক পুনেশ্বৰ পাটোৱাৰী দিবা নাপায় হ'ব মই দিম আপোনালোকক সুযোগ দিম ক্লোজিং ৰিমাৰ্কত এইটোৱে ক'ব কৈছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত জাতি মাটি ভাতৃ ৰক্ষাৰ বহুত অস্ত্ৰ আছে অসম চুক্তিখন আছে অসম চুক্তিৰ 1971 চনৰ 25 মাৰ্চত যিবোৰ বিদেশী আছে সেইবোৰ বিদেশী খেদি দিয়ক চিনাক্তকৰণ যদি হিম্মত আছে সেইখিনি খেদি দিলে কিছু পৰিমাণে হ'লেও এই বিজেপিয়ে যিটো কৈ মিয়াৰ 38% কমি যাব 38% কমি যাব বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন যদি হিম্মত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যকৰী কৰক তেতিয়া অসমীয়াৰ জাতি মাটি ভেটিৰ যথেষ্ট ৰক্ষণাবেক্ষণৰ উপায় ওলাব যদি ইচ্ছা আছে প্ৰধানমন্ত্ৰীয়ে 16 মে'ত তালি টপলা বান্ধি যাব লাগিব বুলি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰক এনেই অসমৰ জাতি মাটি ভেটি ৰক্ষা হ'ব সেই প্ৰতিশ্ৰুতিবোৰৰ কথা আজি বিজেপি কিয় নকয় বিজেপিয়ে অন্ধমুনিৰ ভাৱলৈ আছে অসমত তেওঁলোকে চকু মেলাক উচ্চৰায়ৰ দৰে বালিত অখিল গগৈ চকু মেলি আছে মিয়াৰ ওচৰত সেইটোৱে কথা আপোনালোকে অখিল গগৈ চকু মেলি থাকে মিয়াৰ ওচৰত ঠিক আছে আমি তেখেতক ক্লোজিং ৰিমাৰ্ক দি দিওঁ আপুনি ক্লোজিং ৰিমাৰ্ক আপুনি আপোনাৰ কথাখিনি ক'ব উচ্চৰায়ৰ দৰে বালিত মূৰ গুজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই বালিত মূৰ গুজি থাকিলে নহ'ব তেওঁলোকে তুলুঙা কথা বাদ দি মিঠাতেলৰ কথা বাদ দি বা সৰু সৰু তুলুঙা কথা বাদ দি মিঠাতেল আমাক লাগিবই আপোনালোকৰ গৌৰৱ গগৈৰ দৰে আমি সানফ্লাৱাৰ নাখাওঁ নহয় গৌৰৱ গগৈ ল'ৰাকেইটাৰ দৰে আমি সানফ্লাৱাৰ নাখাওঁ নহয়
আমাৰ ল'ৰা ছোৱালীয়েতো মিঠাতেলে খায় মিঠাতেলটো আমাক লাগিবই মিঠাতেল লাগিব কেলে নালাগিব মিঠাতেল গৌৰৱ গগৈ যিকেইটা ইংৰাজ পুতেক তেওঁলোকেহে ছানফ্লাৱাৰ খায় তেওঁৰ পত্নী ইংৰাজ পত্নীয়েহে ছানফ্লাৱাৰ খায় আমি মিঠাতেলে খাম আমাৰ ল'ৰা ছোৱালীয়ে মিঠাতেলে খায় আমি ভাই এইখন ভূমিতে আছো এইখন ভূমিতে আমাৰ জন্ম এইখন ভূমিতে আমাৰ মৃত্যু আমিতো ইংলেণ্ডটো যাব নালাগে নহয় আমি আপোনাৰ গৌৰৱ গগৈ ল'ৰা ছোৱালী পত্নীয়েহে সাইজুদ্দিন আহমেদ ক্লোজিং ৰিমাৰ্ক সাইজুদ্দিন আহমেদৰ ওচৰলৈ গৈছো বিজেপিয়ে যোৱা নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা কৈ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে অসমৰ মানে এনআৰসিখন তেওঁলোকে বাস্তৱত ৰূপায়িত কৰিবলৈ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে বৃহৎ নদী বান্ধ তেওঁলোকে বন্ধ কৰিব বুলি কৈছিলে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে চাহ জনগোষ্ঠীক মজুৰি বৃদ্ধি কৰিব বুলি কৈছিলে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে অসমৰ যি মূল্য বৃদ্ধি ৰোধ কৰিব বুলি কৈছিলে প্ৰতিশ্ৰুতি দিছিলে নিবনুৱাসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে এতিয়ালৈকে এটা প্ৰতিশ্ৰুতিও তেওঁলোকে পালন কৰিব পৰা নাই আৰু সেই কাৰণে অসমৰ জনসাধাৰণে নিমিত্তে থিৰাং কৰি লৈছে 2026 চনৰ যে নিৰ্বাচন অনুষ্ঠিত হ'ব জাতি মাটি ভেটিৰ কথা কৈ মিছা প্ৰতিশ্ৰুতিৰে মানে আপোনাৰ হৰাইঘাটৰ শেষ যুদ্ধ কৈ মোগলৰ বিৰুদ্ধে যি যুদ্ধ কৈছিলে সেই যুদ্ধৰ এটা প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব নোৱাৰিলে সেই কাৰণে জাতি মাটি ভেটিৰ যি শ্লোগান মিছা শ্লোগান এয়া অসমৰ জনসাধাৰণে ইতিমধ্যে উপলব্ধি কৰিছে আৰু তাৰ প্ৰতিশোধ ল'বলৈ 2026 চনত ইতিমধ্যে অসমৰ ভোটাৰ ৰাইজে প্ৰতিশ্ৰুতিবদ্ধ হৈছে জুবিন গাৰ্গে কোৱাৰ দৰে বটলামালক অসমৰ ক্ষমতাৰ পৰা উৎখাত কৰাৰ কাৰণে অসমৰ জনসাধাৰণ ইতিমধ্যে থিৰাং কৰি লৈছে আৰু 2026 চনৰ নিৰ্বাচনত জুবিন গাৰ্গে কোৱাৰ দৰে এই বটলামালক নদীত উপৰাই দিবলৈ অসমৰ জনসাধাৰণ থিৰাং গোস্বামী ডাঙৰ জুবিন গাৰ্গৰ এই ভাষ্যৰ ভাৰতীয় জনতা পাৰ্টিয়ে হত্যাৰ বলি হ'ল ভাৰতীয় জনতা পাৰ্টিয়ে কেৱল আৰু কেৱল মাত্ৰ এই 38% হ'ব লগা এই মিয়াৰ বিৰুদ্ধে যুঁজিব আৰু মিয়াক দবাই ৰখাটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টিৰ মূল এজেণ্ডা অসমীয়া মানুহক আমি 38% যে মিয়া এসব এই মিয়াৰ প্ৰতিনিধি কেনেকৈ জাপ মাৰি উঠিব সব এই সকলক আমি দবাই ৰাখিম আগন্তুক দিনত এই সকলক দবাই ৰাখিম গৌৰৱ গগৈ যে পাকিস্তানী এজেণ্ট এই গৌৰৱ গগৈক আমি দবাই ৰাখিম আৰু তেওঁলোকক নিশ্চিতভাৱে গৌৰৱ গগৈৰ বিৰুদ্ধে কাম কাজ হ'ব এইটোৱে এই যে মিয়াৰ প্ৰতিনিধি মিয়াৰ প্ৰতিনিধি তেওঁলোকক দবাই ৰখাটো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ কাম ভাৰতীয় জনতা পাৰ্টিয়ে গৌৰৱ গগৈ যে পাকিস্তানী এজেণ্ট প্ৰমাণ কৰিব নোৱাৰিলে নিশ্চিতভাৱে গৌৰৱ গগৈ যে পাকিস্তানী এজেণ্ট এই এজেন্সি বন্ধ হ'ব আৰু এই সকল যে মিয়াৰ এজেণ্ট তেওঁলোকক আমি দবাই ৰাখিব লাগিব ধন্যবাদ যদি এজেণ্ট গৃহমন্ত্ৰীৰ পুত্ৰ যদি এজেণ্ট পাকিস্তানী বিৰুদ্ধে মিয়াক দবাই ৰাখিব লাগিব এই মিয়াক দবাই ৰাখিব লাগিব ঠিক আছে ধন্যবাদ জয়ন্ত গোস্বামী ধন্যবাদ একদম সিম্পল কথা এটা মই ক্লোজিং ৰিমাৰ্কটো দিলো এক লাইনত মিয়াক দবাই ৰখাটোৱে হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ক্ষমতাৰ পৰা উৎখাত দবাই ৰখাটোৱে ভাৰতীয় জনতা পাৰ্টিৰ কাম ঠিক আছে হ'ব মিছা প্ৰতিশ্ৰুতি পাটৱাৰী ডাঙৰীয়া কিবা ক'ব শেষত না মই শেষত এটা কথা ক'ব খোজো এই মই যিখিনি ক'লোঁ যে মুখ্যমন্ত্ৰীৰ হাতত যথেষ্ট অস্ত্ৰ আছে অসমত সন্দেহজনক নাগৰিকবিলাকক খেদি পঠিয়াৰ সেই অস্ত্ৰবিলাক প্ৰয়োগ কৰি মানে অসমৰ জাতি বেটি ভেটি ৰক্ষা দবাই ৰাখিবৰ কাৰণে আপোনালোকে ঠিক আছে ধন্যবাদ সাইজুদ্দিন আহমেদ ধন্যবাদ জয়ন্ত গোস্বামী ধন্যবাদ আৰু পুনেশ্বৰ পাটোৱাৰী আপোনালোক তিনিওজনকে ধন্যবাদ জনাইছো কিন্তু এই বিতৰ্ক যে আৰু কিছুদিনলৈকে থাকিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কি হ'ব ৰাজনৈতিক দিশ কি হ'ব সেই বিষয়ে আমি পৰৱৰ্তী সময়ত নিশ্চিতভাৱে লক্ষ্য ৰাখিম কিন্তু আজি যুক্তিযুদ্ধৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছো ধন্যবাদ নমস্কাৰ